গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱা উঠি ফজৰৰ নামাজ পঢ়ি অলপ আগফালে ওলাই আহিলোঁ। ৰাস্তাত মানুহেই নাই, বহুত ৰাতিপুৱা উঠিলোঁ। এতিয়া আহি ৰান্ধি আছোঁ, পিঠা বনাম আজি, সেইকাৰণে আগুৱাই ৰান্ধি আছোঁ। তেলৰ পিঠা বনাম, বনোৱা প্ৰায় শেষেই। বনাই আমি অলপ টাউনত যাম। ভাত পানী খাই টাউনলৈ ওলাই গ'লোঁ। আকৌ মিছা আৰু শ্ৰেজাৰ ঠাণ্ডাৰ কাপোৰ কিনিব, জোতা কিনিব, সেইকাৰণে গৈছিলোঁ। আমি টাউন পালোঁ। শ্ৰেজাৰ লাইট থকা জোতা লাগে, আগৰ পৰাই কৈ আছিল। তাই লাইট থকা জোতাই লৈছে। মিছাৰ কাৰণেও ল'লোঁ এযোৰ, লৈ ওলাই গ'লোঁ ইয়াৰ পৰা। শ্ৰেজাৰ কাপোৰ চাই আছিলোঁ, এইযোৰ শ্ৰেজাৰ কাৰণে লৈছোঁ। তাই কিন্তু বেলেগটো পচন্দ কৰি বহি আছে, সেইটো ল'ব। জোতা পিন্ধি একেবাৰে দোকানৰ পৰা ওলালে। শ্ৰেজাৰ কাৰণে চাই আছিলোঁ এযোৰ, তাৰ পাপাৰ পচন্দ হোৱা নাই কালাৰ, বেলেগ এযোৰ লৈছিলোঁ। মিছাৰ কাৰণেও ল'লোঁ আৰু চাই আছোঁ মিছাৰ কাৰণে জিন্সো লাগিব মিছাৰ। সিহঁতৰ ঠাণ্ডাৰ কাপোৰ বছৰে বছৰে কিনিব লাগে। এতিয়া আমি ইলেক্ট্ৰনিক জক এটা কিনিব লাগে। ঠাণ্ডা দিন আহি গ'ল, আগৰটো নষ্ট হৈ গৈছে, সেইকাৰণে ইয়াত কিনিবলৈ আহি গ'লোঁ। ষ্টীলৰ জক এটা ল'লোঁ আৰু বহুত কিবা কিবি লৈছোঁ। যদি মোৰ ব্লগটো চাই ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰিব। ইয়াৰ পৰা ওলাই মিছা ফুচকা খাব, ফুচকা খুৱাই ঘৰত আহি গ'লোঁ। থেংক ইউ।